হেল্ল' এভৰিৱান, ব'লকচোন আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি কিনো ভেকেঞ্চি আহিছে ব'লক চাওঁ। প্ৰথম ভেকেঞ্চিটো আহিছে আছাম ষ্টেট ৱেৰহাউচ কৰ্প'ৰেশ্যন ৰিকুৱাৰমেণ্টৰ পৰা। প্ৰথম পষ্টটো হৈছে ৱেৰহাউচ মেনেজাৰ গ্ৰেড 2 আৰু নাম্বাৰ অফ পোষ্ট হৈছে 10 আৰু চেলাৰী তেওঁলোকে পে' বেণ্ড দিছে 8,000 to 35,000, গ্ৰেড পে' 4,700 আৰু তেওঁলোকে এজ লিমিট ধৰি দিছে 21 to 38 years আৰু কোৱালিফিকেশ্যন বিচাৰিছে গ্ৰেজুৱেশ্যন আৰু প্ৰিফাৰেঞ্চ উইল বি গিভেন ফৰ ছায়েন্স এণ্ড কমাৰ্চ কেণ্ডিডেট এণ্ড 6 months কম্পিউটাৰ ডিপ্ল'মা, 6 মাহৰ কম্পিউটাৰ ডিপ্ল'মা তেওঁলোকে বিচাৰিছে আৰু ছায়েন্স আৰু কমাৰ্চ ষ্টুডেণ্টক তেওঁলোকে বেছি প্ৰিফাৰেঞ্চ দিব। আৰু তাৰ পিছৰ পষ্টটো হৈছে টেকনিকেল এছিষ্টেণ্ট। নাম্বাৰ অফ পোষ্ট আছে 3টা আৰু চেলাৰী পে' বেণ্ড 5,000 to 20,200, গ্ৰেড পে' 3,300 আৰু এজ লিমিট 21 to 38 years। কোৱালিফিকেশ্যন গ্ৰেজুৱেট ইন ছায়েন্স আৰু আপোনালোকৰ মেজৰ থাকিব লাগিব বায়'লজি আদাৰৱাইজ কেমেষ্ট্ৰি এলং উইথ 6 months কম্পিউটাৰ ডিপ্ল'মা। আৰু আপোনালোকে এই দুটা পষ্টৰ ভিতৰত যোনটো এপ্লাই কৰিব খুজিছে তলত এটা লিংক দিয়া আছে, লিংকটোত গৈ এপ্লাই কৰি ল'ব পাৰে। দ্বিতীয়টো ভেকেঞ্চি আহিছে সচিকা হোটেল গুৱাহাটীৰ পৰা। প্ৰথম পষ্টটো হৈছে গেষ্ট ছাৰ্ভিচ এছ'চিয়েট GSA আৰু নাম্বাৰ অফ পোষ্ট আছে 2টা, মেল বা ফিমেল যিকোনো এপ্লাই কৰিব পাৰে। ডিপাৰ্টমেণ্ট হ'ল F&B ছাৰ্ভিচ আৰু চেলাৰী তেওঁলোকে দিব 11,000 to 15,000 আৰু এজ 18+ হ'লেই হ'ল। কোৱালিফিকেশ্যন তেওঁলোকে 10 পাছ বিচাৰিছে অনলি আৰু এক্সপিৰিয়েঞ্চ 2 years অফ এক্সপিৰিয়েঞ্চ ইন ছেইম বেকগ্ৰাউণ্ড, মানে আপোনালোকৰ হোটেলৰ তেনেকুৱা 2 বছৰৰ এক্সপিৰিয়েঞ্চ হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। তাৰ পিছৰ পষ্টটো হৈছে কেপ্টেইন F&B আৰু পে' স্কেল হৈছে আপোনালোকৰ চেলাৰী হ'ব 15,000 to 18,000 আৰু এজ 18+ হ'লেই আপোনালোকে এপ্লাই কৰিব পাৰিব। কোৱালিফিকেশ্যন দিছে অনলি 10 পাছ আৰু এক্সপিৰিয়েঞ্চ 4 বছৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে। আপোনালোকৰ হোটেল মেনেজমেণ্ট বা হোটেলত তেনেকুৱা ধৰণৰ আপোনালোকৰ কাম কৰা এক্সপিৰিয়েঞ্চ লাগিব। তাৰ পিছৰ পষ্টটো হৈছে কিটচেন ট্ৰেইনি আৰু চেলাৰী তেওঁলোকে 6,000 to 8,000 দিব। কোৱালিফিকেশ্যন অনলি 8 পাছ হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু তাৰ পিছৰ পষ্টটো হৈছে এছিষ্টেণ্ট মেনেজাৰ 28,000 to 35,000। কোৱালিফিকেশ্যন হৈছে ডিপ্ল'মা ডিগ্ৰী ইন ইলেক্ট্ৰিকেল মেকানিকেল এণ্ড চিভিল ইঞ্জিনিয়াৰিং। এই হোটেলখনত যিটো ইঞ্জিনিয়াৰিং ডিপাৰ্টমেণ্ট আছে তাতে এই পষ্টটো ওলাইছে আৰু এক্সপিৰিয়েঞ্চ 8 years বিচাৰিছে। ধৰি লওক আপোনালোকৰ তাৰ ওচৰে পাঁজৰে যদিও এক্সপিৰিয়েঞ্চ আছে আপোনালোকে ইণ্টাৰভিউটো এটেণ্ড কৰি চাব পাৰে। আৰু মোক এজন ল'ৰাই এনেকৈ কৈছিলে এই কমেণ্টত ইঞ্জিনিয়াৰিঙৰ তেনেকৈ ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিঙৰ তেনেকুৱা ধৰণৰ কিবা যদি পষ্ট ওলায় আপুনি এই পষ্টটোত এপ্লাই কৰি চাব পাৰে। আৰু তাৰ পিছৰ পষ্টটো হৈছে বেকাৰী চেফ, চেলাৰী 13,000 to 20,000, কোৱালিফিকেশ্যন 10 পাছ অনলি, এক্সপিৰিয়েঞ্চ 4 years এক্সপিৰিয়েঞ্চ লাগিব আপোনালোকৰ বেকাৰী চেফ হিচাপে কাম কৰাৰ। আৰু এই গোটেইকেইটা পষ্টৰ বাবে আপুনি যোনটো পষ্টত এপ্লাই কৰিব বিচাৰিছে তলৰ ইমেইল আইডিটোত ইমেইল কৰি দিলেই হ'ল আপোনালোকৰ CVখনৰ সৈতে। 3 নম্বৰ ভেকেঞ্চিটো আহিছে মাৰ্চিডিজ বেঞ্চ অসম মটৰ্ছৰ পৰা আৰু পোষ্ট হৈছে ৰিলেশ্যনশ্বিপ মেনেজাৰৰ 2টা পোষ্ট আছে, ৰিলেশ্যনশ্বিপ এক্সিকিউটিভৰ এটা পোষ্ট আছে, ছেলছ ট্ৰেইনিং মেনেজাৰৰ এটা পোষ্ট আছে আৰু শেষৰটো পোষ্ট হৈছে টেলি মাৰ্কেটিং এক্সিকিউটিভ। এইটো আপোনালোকৰ ইয়াতে ওলাইছে, এটা পোষ্ট আছে। লোকেশ্যন গুৱাহাটী আৰু কণ্টেক্ট নাম্বাৰ এটা দিছে, তাতে আপোনালোকৰ CVখন পঠাই যোনটো পোষ্টত এপ্লাই কৰিব খুজিছে মেনশ্যন কৰি এপ্লাই কৰি দিব পাৰে। তাৰ 4 নম্বৰ পোষ্ট ভেকেঞ্চিটোলৈ আহিছোঁ OKD ইনষ্টিটিউট অফ ছ'চিয়েল চেঞ্জ এণ্ড ডেভেলপমেণ্ট, যিটো জয়ানগৰত আছে। পোষ্ট হৈছে ফিল্ড ইনভেষ্টিগেটৰ। কোৱালিফিকেশ্যন বিচাৰিছে পষ্ট গ্ৰেজুৱেট ইন ছ'চিয়েল ছায়েন্স বা আপোনালোকৰ ছ'চিয়েল বেকগ্ৰাউণ্ড বা ছ'চিয়েল ৱৰ্ক তেনেকুৱা ধৰণৰ যদি আছে ইয়াতে এপ্লাই কৰিব পাৰে। ৱৰ্কিং ইণ্টাৰভিউ হয় 2 Marchত ৱৰ্কিং ইণ্টাৰভিউ আছে 2026 11 বজাৰ পৰা। ফৰ মোৰ ডিটেইলছ তলতে এটা লিংক দিয়া আছে, আপোনালোকে লিংকত গৈও যদি আপোনালোকে অফিচিয়েল যদি PDF টো পঢ়িব বিচাৰিছে তাতে পঢ়ি ল'ব পাৰে। আজিৰ শেষৰটো ভেকেঞ্চিটোলৈ আহিছোঁ এপ'ল' ক্লিনিক উলুবাৰীৰ পৰা আহিছে। পোষ্ট হৈছে এক্সিকিউটিভ এছিষ্টেণ্টৰ, চেলাৰী 15,000 to 25,000 এজ পাৰ আপোনালোকৰ লাষ্ট চেলাৰী উইড্ৰন লাষ্ট আপোনালোকৰ এক্সপিৰিয়েঞ্চৰ ওপৰত ডিপেণ্ড কৰিব। আৰু কণ্টেক্ট নাম্বাৰ এটা তলতে দিছে, কণ্টেক্ট নাম্বাৰত আপোনালোকৰ CVখন পঠাই দিব পাৰে হোৱাটছএপ যোগে আৰু কিবা সুধিব লগা থাকিলে সুধি ল'ব পাৰে। আজি এইকেইটাই বাছা ভিডিঅ' লৈ আহিলোঁ আপোনালোকৰ বাবে। যদি ভিডিঅ'টো ভাল লাগিল লগৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰি দিব যাতে কোনোবাই চাকৰি এটা পোৱাত সুবিধা হয়। আৰু আপোনালোকে যদি চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব, বেল আইকনটো দবাই দিব যাতে মই ডেইলি দিয়া জব আপডেটছৰ আপোনালোকে আপডেটবোৰ সোনকালে পাই যায় আৰু এপ্লাই কৰিব পাৰে। ধন্যবাদ।